আধ্যাত্মিক দিশত সনাতন ধৰ্মৰ মতে চাৰি ধাম বুলিলে ক্ৰমে জগন্নাথ, কেদাৰনাথ, অমৰনাথ, বদ্ৰীনাথকে আমি বুজি লওঁ। আমি ক্ৰম অনুসাৰে এই চাৰিওখন ধামৰ বিষয়ে দেখুৱাবলৈ চেষ্টা কৰিম। আজি আমি উৰিষ্যাপুৰীত অৱস্থিত জগন্নাথ মন্দিৰৰ বিষয়ে অসমৰ পাণ্ডা জাম্বেশ্বৰ মহাপাত্ৰৰ যোগেৰে ইত্যাদি A to Zৰ সংবাদদাতা ক্ৰমে ৰাণা মেধি, তপন বৰ্মন, বিজয় শৰ্মাৰ দ্বাৰা যুগুত কৰা তথ্য সমৃদ্ধ বিষয়টো চাওঁ আহক। এতিয়া উৰিষ্যাৰ পুৰীৰ শ্ৰী জগন্নাথ মন্দিৰত আছোঁ, য'ত সমগ্ৰ ভাৰতবৰ্ষৰ সকলো লোকৰে এটা আস্থাৰ স্থলী। আমাৰ সনাতনী লোকসকলৰ এয়া এক মহান আস্থাৰ স্থলী। তাত আমি উপস্থিত হৈছোঁহি আৰু আমাৰ মাজত আছে এই শ্ৰী জগন্নাথ মন্দিৰৰ এজন পৰম ভক্ত। তেখেতে কিছু কথা এই মন্দিৰৰ বিষয়ে আমাক জনাব। এয়া জাম্বেশ্বৰ মহাপাত্ৰ। জয় জগন্নাথ। মই জাম্বেশ্বৰ মহাপাত্ৰ, অসম পাণ্ডা হয় ইয়াতে জগন্নাথপুৰীতে। আমাৰ জন্ম ইয়াতে জগন্নাথপুৰীতে হয়। এতিয়া জগন্নাথ হ'ল কলিযুগৰ মত্যৰ বৈকুণ্ঠ। আমাৰ হিন্দু সনাতন ধৰ্মৰ মতে শংকৰাচাৰ্য চাৰিটা ধাম পাতিছিল: ৰামেশ্বৰ, দ্বাৰিকা, বদ্ৰীনাথ, জগন্নাথ। চাৰি ধামৰ পৰা শ্ৰেষ্ঠ ধাম হ'ল জগন্নাথৰ ধাম। কিয় শ্ৰেষ্ঠ? ইয়াতে প্ৰভু স্বয়ং ভগৱান শ্ৰীকৃষ্ণ নিৰাকাৰ ৰূপ লৈ সাকাৰ ব্ৰহ্ম নিম কাঠৰ মূৰ্তিতে ভাই ভনীকে লৈ লগত বহি আছে। কলিযুগতে ইয়াৰ পৰা একটা ডাঙৰ এক্সাম্পল নাই ভাই ভনীকে লৈ জইণ্ট ফেমিলিতে কেনেকৈ চলি থাকিব লাগে। আৰু জগন্নাথ কলিযুগৰ মত্যৰ বৈকুণ্ঠ। এতিয়া আমাৰ হিন্দু সনাতন ধৰ্মৰ মতে সবচে ডাঙৰ তীৰ্থৰ জেগা এইটো হয়। কোন আবাহন কালৰ পৰা মানুহ যেতিয়া পাইদলতে কোনো ট্ৰেইন চেইন নাছিলে, গাড়ী ঘোড়া নাছিলে, তেতিয়াৰ পৰা ইয়াতে জগন্নাথত আহি থাকে। আমি জগন্নাথ ক্ষেত্ৰতে অসমৰ তীৰ্থৰ পাণ্ডা পুৰোহিত হয়। মহাপাত্ৰ, শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ চাৰি গুৰু দিনৰ পৰা ইয়াতে জগন্নাথত যেতিয়া দ্বাপৰ শেষ, কলি আৰম্ভ হ'ল, ভগৱান কৃষ্ণই চিন্তা কৰিলে এতিয়াতো কলিযুগ শেষ আৰম্ভ হ'ব, আমি কি ৰূপত ইয়াতে থাকিলে প্ৰভুক মানুহবিলাকে আশীৰ্বাদ দিব পাৰিম। দেখক, জগন্নাথ ভগৱান কৃষ্ণ ধৰ্ম ৰক্ষা কৰিবলৈ যুগে যুগে বেলেগ বেলেগ ৰূপ নাম লৈ আৱিৰ্ভাৱ হৈছে। যেনেকৈ সত্যযুগতে নৰসিংহৰ অৱতাৰ হিৰণ্যকশিপুক বধ কৰিবলৈ কাৰণে, দ্বাপৰতে হ'ল শ্ৰীকৃষ্ণৰ অৱতাৰ মহাভাৰত যুদ্ধৰ কাৰণে, তৃতীয় যুগতে হ'ল ভগৱান ৰামচন্দ্ৰ ৰাৱণকে বধ কৰিবলৈ কাৰণে। সেইকাৰণে কলিযুগতে প্ৰভু হৈছে নিৰাকাৰ। ৰাজা ইন্দ্ৰদম্ন 1000-1200 বছৰ আগতে ইয়াতে ৰাজা ইন্দ্ৰদম্ন ৰাণী ঘুনুচা বুলি একজন ৰাজা ৰাণী আছিলে, বৰ কৃষ্ণভক্ত। ইহঁতক ভগৱান সদায় ভগৱানৰ পূজা কৰি থাকে। সেইকাৰণে কলি আৰম্ভত ভগৱান কৃষ্ণ ৰাজা ৰাণীকে স্বপ্নাদেশ দিলে যে হে ৰাজা ইন্দ্ৰদম্ন, আমি কলিযুগতে শ্ৰীক্ষেত্ৰৰ পুৰীতে জগন্নাথ ৰূপতে পূজা পাম। সাগৰৰ পৰা 3ডাল খৰি প্ৰাপ্তি হ'ল। যেতিয়া দ্বাপৰ শেষ হৈ কলি আৰম্ভ হ'বলৈ হ'ল, ভগৱান কৃষ্ণকে জাৰা চবৰে বধ কৰিলে। পঞ্চু পাণ্ডৱে সিহঁতৰ শৰীৰকে দাহ কৰিলে। সব শৰীৰ পুৰি গ'ল, কিন্তু ভগৱানৰ যিটো হৃদয় বুলি কয়, হাত বুলি কয়, এইটো 3টা খৰিডাল ৰূপ ধাৰণ কৰিলে, নিম গছৰ খৰি। আৰু এইটোৱে খৰি সাগৰৰ পৰা বাঢ়ি বাঢ়ি ইয়াতে ৰাজা ৰাণীকে প্ৰাপ্তি হ'ল। ইয়াতে মোৰ পিছত চাই থকা যিটো ডাঙৰ মন্দিৰ দেখিছে, এইটো হ'ল জয় জগন্নাথ মন্দিৰ। 1000-1200 বছৰ আগতে এইটো নীলগিৰি পৰ্বত ৰূপতে আছিলে। বিশ্বকৰ্মাকে ভগৱান কৃষ্ণৰ নিৰ্দেশ দিয়ে এইটো এটা ডাঙৰ মন্দিৰ বনালে। এইটো মন্দিৰত প্ৰভুগৰাকী আসনতে বহিছে। ৰাজা যেতিয়া খৰিটো প্ৰাপ্তি কৰিলে, মন্দিৰত লৈ আনিলে, খৰিবিলাক আহি গ'ল। এতিয়া মূৰ্তিটো বনাব লাগে, বহুত ডাঙৰ ডাঙৰ কাৰিকৰ মানুহক মাতিলে। কোনো কাৰিকৰ মানুহ এই সময় মূৰ্তি বনাব নোৱাৰিলে। কিয় বনাব নোৱাৰিলে? না জগন্নাথ ৰূপটো কোনে দেখা নাছিল। ভগৱান শ্ৰীকৃষ্ণ দশাৱতাৰ হৈছে: মৎস্য, কশ্যপ, বৰাহ, নৰসিংহ, বামন, পৰশুৰাম, ৰাম, বলৰাম, বুদ্ধ, কলিকি। প্ৰত্যেক অৱতাৰৰ এটা নিৰ্দিষ্ট ৰূপ আছে, আকাৰ আছে। কিন্তু কলি আৰম্ভত জগন্নাথ কেনেকৈ ৰূপ, কেনেকৈ আকাৰ, এইটো কোনে মানুহ চোৱা নাছিলে। সেইকাৰণে যিমান কাৰিকৰ মানুহ আছিলে, ইহঁতৰ এইটো যে খৰিবিলাক যে প্ৰাপ্তি হৈছিলে, ৰাজা ৰাণী 3টা খৰিকে খুব প্ৰচেছন কৰি মন্দিৰতে আনি কাৰিকৰকে মাতিলে মূৰ্তি বনাবৰ কাৰণে। কোনো কাৰিকৰ মানুহ যেতিয়া এই হতিয়াৰতে মূৰ্তিটো বনাব ওলালে, তাৰ হতিয়াৰ ভাঙি গ'ল, কোনে ব্লাইণ্ড হৈ গ'ল, কোনে বমি কৰিলে, সব ভয় খাই একেইটা গুচি গ'ল। তেতিয়া ৰাজা ৰাণী বৰ চিন্তাতে পৰি গ'ল। মনে দিয়ে ভাবিলে, প্ৰভু কলি আৰম্ভতে আপুনি ইমান ধুনীয়া স্বপ্নাদেশ দিলে, আমি ইমান ডাঙৰ মন্দিৰো বনোৱা হ'ল, যদি ইয়াতে কোনো বিগ্ৰহ হৈ প্ৰতিষ্ঠা নহয়, তেতিয়া ইমান ডাঙৰ মন্দিৰ বনাই কি লাভ আছে। এনেকৈ কিছুদিন বহু চিন্তা কৰি বহি থাকিলে। মনে দিয়ে স্থিৰ কৰিলে, কোনো যদি কাৰিকৰ মানুহ বনাব নোৱাৰে, এইটো যেতিয়া প্ৰভু স্বপ্নাদেশ দিয়ে আমাকে খৰি ৰূপতে প্ৰাপ্তি হৈছে, আমি 3খন আসন পাতি এই 3টা খৰিকে জগন্নাথ, বলভদ্ৰ, সুভদ্ৰা ভাবি কাপোৰ কানি, সোণা ৰূপা, মালা চালা চৰাই এইটোহে জগন্নাথ ৰূপ ভাবি আমি পূজা অৰ্চনা কৰোঁ। সেইকাৰণে জগন্নাথকে কলিযুগতে দাৰু বিগ্ৰহ কয়। দাৰু হ'ল খৰি, বিগ্ৰহ হ'ল মূৰ্তি, কাঠৰ মূৰ্তি। আপোনালোকে ৱাল দেখি ভাৰতবৰ্ষৰ যিমান মন্দিৰ যাব, পাথৰ, মাৰ্বল, সোণা ৰূপা মূৰ্তি দেখা পাব।
কিন্তু নিম কাঠৰ আধা মূৰ্তি কোন জেগাতে নাই। আধা মতলব হ'ল হাত নাই, ভৰি নাই, খালি ডাঙৰ মুখখন আছে আৰু পেটটো আছে। যেনেকৈ ল'ৰা ছোৱালীবিলাক পেইণ্টিং কৰে ব্লাক কালাৰ, হোৱাইট কালাৰ, য়েল্ল' কালাৰ, এনেকুৱা এটা কিবা ৰকমৰ একটা ৰূপ হয়। এনেকৈ ৰাজা ৰাণী ভাবি থাকোঁতে হঠাৎ স্বয়ং ভগৱান কৃষ্ণ, নাৰায়ণ, বিষ্ণু ভগৱান একটা বিশ্বকৰ্মা 100 বছৰ বয়সীয়া বুদ্ধ ব্ৰাহ্মণ মানুহ ৰূপ ধাৰণ কৰি চকুকে ভালকৈ দেখা নাযায়, লাখুটি একটা লৈছে, মহিলা বস্ত্ৰ, শৰীৰ কুপি আছে। হঠাৎ ৰাজা ৰাণী আগতে আৱিৰ্ভাৱ হৈ ক'লে, হে ৰাজা ইন্দ্ৰদম্ন, মইহে মূৰ্তিটো বনাওঁ, মোৰ বাহিৰে বেলেগে মূৰ্তি বনাব নোৱাৰে, কিয় না জগন্নাথ ৰূপটো কোনে দেখা নাই। ৰাজা ৰাণী মনে দিয়ে ভাবিলে একচুৱেলি এইটোৱে ঠিকেই কথা, জগন্নাথ ৰূপটোতো কোনে মানুহ চোৱা নাই, তো মূৰ্তি কেনেকৈ কোনে কাৰিকৰ মানুহ বনাব। সেইকাৰণে ব্ৰাহ্মণৰ কথাটো অলপ বিশ্বাস কৰি ব্ৰাহ্মণকে মূৰ্তি বনাবৰ কাৰণে অলপ দায়িত্ব দিলে। কিন্তু মূৰ্তি বনোৱাৰ আগত এজন যে ব্ৰাহ্মণ গোসাঁই আহিছিলে, ইহঁতেতো স্বয়ং ভগৱান নাৰায়ণ হৈ ৰূপত লৈ আহিছে। ইহঁতে ৰাজা ৰাণীক একটা সংকল্প কৰিবলৈ ক'লে। কি সংকল্প? না আমি যেতিয়া মূৰ্তিটো বনাম 21 দিন পৰ্যন্ত দৰ্জাটো বন্ধ থাকিব লাগে, কোনে মানুহ মূৰ্তি তৈয়াৰী কামটো চাব নালাগে। আৰু এটা কাৰ্পেণ্টৰ বাৰীতে কাজ কৰিলে কিছুমান চাউণ্ড হয়, ঠক ঠাক আৱাজ হয়, এইবিলাক আৱাজ যাতে বেলেগ মানুহে শুনা নাপায়, মন্দিৰতে 21 দিন ধৰি ঘণ্ট বাজা কাহাৰি বন্ধক বাজি থাকিব লাগে। ৰাজা ৰাণী সংকল্প কৰিলে, মন্দিৰৰ ভিতৰত সোমাই তলা মাৰি দিলে, কাম শুরু হ'ল। কিন্তু ইন্দ্ৰদম্ন ৰাজাৰ যে বিশেষ তেওঁৰ তিৰোতা হ'ল ঘুনুচা। আপোনালোকৰ অসমীয়া কীৰ্তনতে লিখা থাকে, ৰথযাত্ৰাত প্ৰভু কৃষ্ণ ঘুনুচাৰ ঠাইতে কিয় যায় বুলি লক্ষ্মী হত্যা কৰে, কাহানি বেলেগ হয়। ঘুনুচা ৰাণীয়ে কি কৰে না, প্ৰত্যেক দিনে লুকাই কৰি আহি যিটো ৰুমত কাম চলি আছিলে তাতে অলপ কাণ পাতি শুনি থাকে কি হৈছে কি নাই। একচুৱেলি এইটোতো একটা অধৰ্ম কাজ হয়, কিয়নো আপোনালোকে যেতিয়া একটা বস্তুৰ কাৰণে প্ৰমিছ লৈ ল'ব, আমি এইখিনি এৰিয়াতে নাযাওঁ, এইখিনি এৰিয়াতে কি হৈছে নাচাওঁ, কিন্তু তাৰ বিপৰীতে আহি কাজ কৰিলে কি হয়, এইটো অধৰ্ম হয়। কিন্তু ভগৱান কৃষ্ণৰ ইচ্ছা আছে কলিযুগতে আধা থাকিবলৈ কাৰণে। কেনেকৈ আধা হ'ব? কোনোবা মানুহতে কামতে ডিষ্টাৰ্ব দিলে কামটো আধা হ'ব। সেইকাৰণে ৰাণী ঘুনুচাৰ মনতে অহংকাৰ সোমাই দিলে, যাতে ৰাণী আহি নীতি প্ৰতিদিন দূৰৰ পৰা শুনি থাকিব লাগে আৰু তেওঁকো অলপ সৰু সুৰা আৱাজ শুনাই দিয়ে, টক টাক আৱাজ হয়, কামৰ কাঠৰ কাম হ'লে যেনেকৈ আৱাজ হয়, মনতে তেওঁ সন্তুষ্ট হৈ গুচি যায়, নাই প্ৰভুৰ কাম চলি আছে। এনেকৈ নীতি প্ৰতিদিন আহে, 15 দিন কণ্টিনিউ আহিলে। কিন্তু যেদিন 15 দিনখন হ'ল, যেতিয়া আহি ৰাতিপুৱাৰ সময় দৰ্জাত কাম পাতে, একো ঘৰ খবৰ ভিতৰৰ পৰা শুনা নাপালে। মনে দিয়ে ভাবিলে ইমান বয়সীয়া ব্ৰাহ্মণ কণ্টিনিউ কাম কৰি আছে, অলপ বিশ্ৰাম কৰিছে চাগে, গুচি গ'ল। আৰু 2-4 ঘণ্টা পিছত আহিলে, কোনো কামৰ আৱাজ নাই, পুৱা যাই গধূলি হৈ গ'ল। যেতিয়া পুৰা দিনটো কামৰ আৱাজ শুনা নাপালে, তেতিয়া মনতে খুব ভয় শংকা কৰি যাই ৰাজা ইন্দ্ৰদম্নকে খবৰ দিলে যে, হে ৰাজা ইন্দ্ৰদম্ন, 15 দিন ধৰি তাৰ ভিতৰতে কিবা কিবি কাম, 100 বছৰ একজন বয়সীয়া বিশ্বকৰ্মাকে আমি তলা মৰাই ৰাখি থৈছোঁ, তাৰ ভিতৰতে তেওঁ পানী পাইছে না নাই, খোৱা ধোৱা নাই, গা ধোৱা নাই। আৰু বামুণতো দেখাতে লাগিছিলে আজিয়ে ঢুকাব কি কালি ঢুকাব, ইমান ক্ষীণ শৰীৰ, দুৰ্বল শৰীৰ। এতিয়া বামুণজন তাতে ঢুকাই গ'ল নাকি? যদি ঢুকাই যায় তাহলে আপনাকে ব্রহ্মহত্যা পাপ লাগিব। আর হিন্দু শাস্ত্র মতে একবার যোনে যাকে বিয়া হৈ যায়, স্বামী স্ত্রী পুণ্য পাপটো দুইজনে আধা আধা পায়, কোনো অকলে নলয়। মই কিবা পুণ্য কৰিলে মোৰ পৰিবাৰে আধা পাব, মোৰ পৰিবাৰে কিবা পুণ্য পাপ কৰিলে মই আধা পাম, মোৰ ল'ৰা ছোৱালীকেইটা এইবিলাক পাপতে ভাগি হওঁ। সেইকাৰণে ৰাজাকে ক'লে এতিয়া দুৱাৰখন খুলি দিব লাগে। তেতিয়া ৰাজা বৰ দুবিধাতে পৰি গ'ল। সূৰ্যবংশী কৃষ্ণ ভক্ত ৰাজা, ভগৱান কৃষ্ণকে বহুত মানে শপত কৰিছে মই দুৱাৰ নখোলোঁ বুলি। এফালে নিজৰ অৰ্ধাংগিনীয়ে কৈছে মহাপাপ লাগিব, কি কৰিব? সৈন্য সামন্ত মন্ত্ৰী সব লৈ যাই কিনি 15 দিনতে মেইন দুৱাৰটো খুলি দিলে ভিতৰত। যেতিয়া দৰ্জাখন খুলি দিছে, কি চাইছে না বিশাল কায় 3খন ডাঙৰ মূৰ্তি, ভিতৰত কোনো কাৰিকৰ মানুহ নাই, শৰীৰ হতিয়াৰ 2-4টা পৰিছে, ভয়ংকৰ ৰূপ ধৰি, কলা মুখ, বগা মুখ, হালধীয়া মুখ, খালি মুখটো আছে, পেটটো আছে, হাত হৈছে, হাতৰ আঙুঠি নাই, ভৰি নাই, কাণ নাই, নাক নাই, একো নাই। ৰাজা যেতিয়া এই মূৰ্তিকে দেখিছে খুব ভয় কৰি গৈছে, আৰু বামুণটো নাইকিয়া হ'ব তাৰ ভিতৰত। তেতিয়া ৰাজা ৰাণীয়ে গম পালে যে এতিয়া ভগৱানে কিবা লীলা কৰিছে, বহুত কান্দিলে প্ৰভুৰ আগত। বোলে প্ৰভু আমি অজ্ঞানী পাপী চৰ্মৰ চকুতে জানিব নোৱাৰিলোঁ, আপোনাৰ ৰূপটো আপুনিহে বনাবৰ কাৰণে আহিছিলে, আমি সন্দেহ কৰিলোঁ, আপোনাৰ কামৰ ওপৰতে দৰ্জাখন খুলি দিলোঁ, কাম হৈছে না নাই, এইকাৰণে আপুনি আধা হৈ গ'ল। এই আধা মূৰ্তিকে মই ইয়াতে প্ৰতিষ্ঠা নকৰোঁ, কিয় না এইটো বিঘ্ন হৈ গ'ল। বিঘ্ন মতলব যে মূৰ্তিৰ একটা আঙুঠি নাথাকে, ভৰি নাথাকে, কাণ নাথাকে, এনেকুৱা মূৰ্তি পৃথিৱীৰ কোনো মন্দিৰতে পূজা নহয়। আৰু যে মানুহ পূজা কৰে এইটো অশুভ হয়, ঘৰৰ অমংগল হয়। তো এইটো মানুহ, এই মূৰ্তিকেতো মানুহ কলিযুগতে নামানিব, ধেমালি কৰিব। কি একটা আধা গড়া মূৰ্তি ৰাজা বহাই থৈ গুচি গৈছে, তো মই কিয় এই মূৰ্তিকে ইয়াতে প্ৰতিষ্ঠা কৰোঁ? আমাৰ ধৰ্ম নষ্ট হৈছে, আমি আৰু এইকেইটা মূৰ্তি প্ৰতিষ্ঠা নকৰোঁ, সাগৰতে বিসৰ্জন কৰি মন্দিৰটো ভাঙি ধ্বংস কৰি আমি ৰাজা ৰাণী দুই সাজনাতে যাওঁ, আমি আৰু জীৱিত নাথাকোঁ। বহুত কান্দিছে, কান্দি ৰাজা ৰাণী দুটাই টোপনি গ'ল। ভগৱান কৃষ্ণ আকৌ স্বপ্নাদেশ দিলে যে হে ৰাজা ইন্দ্ৰদম্ন, এতিয়া কলিযুগ আৰম্ভ হৈছে, আমি কোনো যুগতে শান্তি পোৱা নাই,
দ্বাপরতে শ্রীকৃষ্ণর অবতার, মহাভারত যুদ্ধে যুদ্ধে গল, তাতে শান্তি নাই। তেতিয়াতে রামচন্দ্র অবতার, 14 বরষ বনবাস করলু, রাবণকে নিজে বধ করিলু, তাতেও শান্তি নাই। সত্যতে নরসিংহর অবতার, হিরণ্যকশিপুকে নিজে বধ করিলু। এখানে কলিযুগতে আর মই কার লগতে সংশ্লিষ্ট নাই। মই কান রক্ষা নাই, কার কথা শুনিব নোৱাৰো, ভৰি ৰখা নাই, ক'ত যাব নোৱাৰো, হাত ৰখা নাই, ক'ত কাকে একো দিবা নোৱাৰো। কলিযুগতে কৰ্ম অনুযায়ী ফল, যে যথাং মাহ প্ৰবৰ্জন্তি তা তথৈব ভজা মম বৰুৱাণু নিপন্তি মনুষ্য বার্ত সর্বতে। যে যেনেকে কর্ম কৰিব সেই হিসাবতে ফল পাব। মোর হাততে একো ফল নাই। মানুহ আহিব ক'ব মহাপাত্ৰ আমি 5,000 টকা দক্ষিণা দিছোঁ, পূজা দিছোঁ, মোর ল'ৰা ছোৱালী যাতে IIT সিট পাব, মেডিকেল সিট পাব। জগন্নাথ কি যাই তাতে মেডিকেল সিট দি দিব নেকি? নহয়। কৰ্মটো কৰিব লাগিব ল'ৰা ছোৱালীকে। তেতিয়া যে পূজাটো মা দেউতাই দিলে তাৰ পৰিমাণ স্বৰূপ তার গ্রহ শান্তির কারণে ইয়াতে মানুষ দরিদ্র নারায়ণ খালে তার মাথা চঞ্চল খণ্ডন হব, তোর বুদ্ধি বিদ্যা হব, এইটো হব। এইখানে কর্ম করবলে ভগবান আমাকে প্রেরণা দিছে। আর আপনি মনে দুঃখ নকরক, মই এই রূপতে ইয়াতে 4,32,000 বরষ পূজা পাম। লক্ষ্মী রাঁধি থাকিব, মই খাই থাকিম। ইয়াতে যে লক্ষ্মী রন্ধা প্রসাদ ওলাব এইটো জগত বিখ্যাত হব, যার নাম মহাপ্রসাদ হব। আপোনালোকে বেয়া নাপাব, গোটেই ভাৰতবৰ্ষত বহুত মন্দিৰ আছে। আজিকালি মন্দিৰৰ প্ৰসাদবিলাক মহাপ্ৰসাদ বুলি কয়। এইটো মহাপ্ৰসাদ ক'ব নালাগে। মহাপ্ৰসাদ মিনছ যিটো জগন্নাথকে ভোগ হোৱাৰ পিছতে দেৱী মাকে সমৰ্পণ হয়, এইটোৱে মহাপ্ৰসাদ বুলি কয়। প্ৰসাদ অল অভাৰ ইণ্ডিয়া ৱৰ্ল্ডতে চব জেগাতে পাব। ইয়াৰে লক্ষী ভাতকে মহাপ্ৰসাদ কয়। কিয় কয় না, এই প্ৰসাদতে জাতি ভেদ নাই। পূজা হৈ যোৱাৰ পিছত এক পাতাতে বহি চাণ্ডাল ব্ৰাহ্মণ খায়। ছুৱা গজা যাবলৈ বিপদে পৰে, ছুৱা নাই। আৰু জগন্নাথ আহিবলৈ ভাগ্য লাগে। পইচা থকা মানুহ জীৱনতে এক টাইম আহিব নোৱাৰে, কিন্তু মাগি খুজি চলি থকা মানুহ বছৰে 2 বাৰ আহি দৰ্শন কৰি যায়। যা দোষী ভাৱনা যতম সিদ্ধি ভৱন্তু দাদোষী। যে মনে যে প্ৰভুকে ভাবি থাকে, প্ৰভু তেওঁৰ কথা প্ৰভু নিজে ভাবি থাকে। সেইকাৰণে সনাতন ধৰ্মৰ সবচে ডাঙৰ ক্ষেত্ৰ হ'ল জগন্নাথ ক্ষেত্ৰ। বহুত মানুহ ইয়াতে আহে, সাগৰতে গা ধুৱে, প্ৰভুকে দৰ্শন কৰে। যেনেকৈ গয়াতে গ'লে মানুহ পিণ্ডদান কৰে পিতৃ মাতৃ উদ্ধাৰৰ কাৰণে, গংগা গ'লে গা ধুৱে, বৃন্দাবন গ'লে ব্ৰজ 84 কোচত ঘূৰে। জগন্নাথ ক্ষেত্ৰত আহিলে অন্নদান। প্ৰভু কলিযুগতে 2টা বস্তুকে ডাঙৰ কৰিছে, হৰিনাম অন্নদান। হৰিনামৰ পৰা নাম নাই, অন্নদানৰ পৰা দাম নাই। ইয়াতে মানুহ আহিলে অন্নদান দিয়ে, জগন্নাথৰ ভোগ এক টাইম খাবলৈ পায়। ঘৰ নগ'লে আমি অসম পাণ্ডা ইহঁতৰ লগত থাকি গোটেই মন্দিৰৰ দৰ্শন বাচন কেনেকৈ কৰিব, প্ৰসাদ কেনেকৈ খাব, থকা মেলা আমাৰো নিজৰ এটা ডাঙৰ ধৰ্মশালা আছে। মানুহ ভিত এটাতে থাকে, অসমীয়া নামঘৰ লোকনাথ ৰোডৰ কাষতে আছাম মণিপুৰী ভৱন আমাৰ নিজৰ ঘৰ আছে। আমি এতিয়া নিজে পশ্চিম দ্বাৰতে খাৰা হৈ এইটো বস্তু কৰি আছোঁ। আমাৰ যজমান ৰাণা মেধি ছাৰ আৰু তপন বাবু বহুত পুৰণা যজমান আমাৰ লোকৰ হয়। আজি সিহঁতে বিয়া দিয়া হোৱা নতুনৰ পৰা আমাৰ লগত সম্পৰ্ক। আমি যেতিয়া নতুন নতুন পাণ্ডা হৈছিলোঁ সেই সময়ৰ পৰা আমি সিহঁতক চাই আছোঁ। সিহঁতেও যেতিয়া আহে সদায় গুৰু, আমাৰ অসমৰ মানুহ মুঠতে গুৰু ত্যাগ নকৰে। যাক জীৱনতে একবাৰ লৈ ভাল পাই মৰম পাই গৈছে, সাৰা জীৱন সিহঁতৰ লগত কাম কৰে। তেতিয়া হয়তো আমাৰ ভুল ভাল থাকে, আমি ইহঁতক সময় দিব নোৱাৰোঁ, কিবা কৰিব নোৱাৰোঁ, কিন্তু ইহঁতে সদায় আমাৰ হৃদয়তে থাকে, আমিও ইহঁতৰ সদায় হৃদয়তে থাকোঁ। জগন্নাথ মন্দিৰ সকলো মানুহ আহিলে ভাল, জগন্নাথৰ নামটো বিখ্যাত হ'ব। এতিয়া আমালোকে য'ত এইটো বস্তু বনাই আছোঁ, এইটো পশ্চিম দ্বাৰ এৰিয়া হয়। জগন্নাথ মন্দিৰৰ 4খন দ্বাৰ আছে, পূৰ্ব, পশ্চিম, উত্তৰ, দক্ষিণ হয়। পশ্চিম দরজা হলো নাগর দরজা, ধর্মদ্বার। পূর্ব দরজা হলো সিংহ দরজা, অক্ষদ্বার। যেহেতু পূর্ব দরজা দিয়ে প্রভু রথযাত্রা করলে বলে বাহিরতে যায়। দক্ষিণ দরজা ঘোড়া দরজা, কামদ্বার, রাজা মহারাজাবিলাক আহিলে দক্ষিণ দরজা দিয়ে যায়। উত্তর দরজা হলো হস্তি দ্বার, এটি হলো মুনি ঋষি মোক্ষ দ্বার বলে কয়। উত্তর দরজাতে জগন্নাথের সমাধি আছে। আপোনালোকে সমাধি ক'ব কি, জন্ম হৈছোঁ মানে মৰিবই লাগিব। কলিযুগে জন্ম হৈ দেৱতা হ'লেই মৰে, কোনে মানুহ অমৰ নহয়। সেইকাৰণে প্ৰত্যেক 12 বছৰ 18 বছৰ মূৰতে জগন্নাথৰ বিগ্ৰহ পৰিৱৰ্তন হয়। আমি একটা কাপোৰ পিন্ধিছোঁ, এইটো পুৰণা হ'লে সারা জীৱন কি পিন্ধি থাকিম নেকি? একদিনটো এইটো চেঞ্জ কৰিব লাগিব না। মোৰ শৰীৰটো মই চেঞ্জ কৰি দিওঁ, নকৰোঁ, কাপোৰটোৱে চেঞ্জ কৰিম। তেনেকৈ প্ৰভু একটা শৰীৰৰ পৰা আরেকটা বেলেগ শৰীৰতে সংস্থাপন হয়। তেনেকৈ 2015 চনতে এই গোসাঁই বহিছিলে। আকৌ 18 বছৰ মূৰতে এনেকুৱা বস্তু হ'ব। জগন্নাথ কলিযুগৰ যে মৰ্ত্যৰ বৈকুণ্ঠ স্বয়ং বিশুদ্ধ ব্ৰহ্ম, হাত নথকাকৈ প্ৰভু কোটি কোটি মানুহক দিয়ে, কাণ নথকাকৈ কোটি কোটি মানুহৰ যি হাপা আছে প্ৰভু গ্ৰহণ কৰে। নহ'লে কিয় মানুহ আহি থাকে, কিয় জয় জগন্নাথ ৱাৰ্ল্ড বিখ্যাত হৈ থাকে? জগন্নাথো দিব নোৱাৰে, খুলিব নোৱাৰে, ক'ত যাব নোৱাৰে নহয়। ইহঁতলৈ স্বয়ং জীৱিত ব্ৰহ্ম। প্ৰত্যেক মন্দিৰতে যাব আপুনি চকু বুজি দৰ্শন কৰিব, কিন্তু ইয়াতে জগন্নাথকে দৰ্শন কৰিবলৈ হ'লে প্ৰভুৰ চকুকে চকু মিলাই দৰ্শন কৰিব লাগে। জগন্নাথ স্বামী নয়ন পথগামী ভৱতু। জগন্নাথৰ চকু দুটাই মাধ্যম হয় আমাৰ লোকৰ মনৰ কামনা শুনিবলৈ কাৰণে, কিবা আমি ক'ব আহিছোঁ বুজিবলৈ কাৰণে, কিবা দিবলৈ কাৰণে। সেইকাৰণে প্ৰত্যেক সনাতন ধৰ্মৰ যিমান মানুহ অসমৰ গৰাকীবিলাক যি আছে, কেতিয়াবা জীৱনত সময় পালে জগন্নাথত আহিব বুলি মই অনুৰোধ ৰাখিছোঁ। ইয়াতে আহক, জগন্নাথৰ চাওক কেনেকৈ হৈছে। আজিকালি বৰ ধুনীয়া হৈছে। এই পশ্চিম দৰজা 3-4 বছৰ আগতে বহুত
চাপৰ ৰাস্তাবিলাক আছিলে, এতিয়া আমাৰ পূৰ্বতন গভৰ্ণমেণ্ট সব ঘৰ চৰবিলাক ভাঙি দিলে। মন্দিৰৰ এই 150 মিটাৰৰ ভিতৰত ধুনীয়া কৰিডৰ বনাইছে, মানুহ আহে ফ্লাগ হোষ্টিং, ধুনীয়া কৰিডৰ বনাইছে, মানুহ আহে ফ্লাগ হোষ্টিং চাই। আগতে মানুহ ভিতৰত গ'লে চাই, আজিকালি বাহিৰৰ পৰাও মানুহৰ চোৱা হৈ যায় আৰু ইমান কষ্ট কৰিব নালাগে। গতিকে জগন্নাথ আহিবলৈ ভাগিব লাগে। জগন্নাথৰ কৃপা থাকিলে মানুহ জগন্নাথ দৰ্শন পায়। এতিয়া প্ৰত্যেক দিন আবেলি সময় এনেকুৱা 4:30 5টা বজাত আপোনালোকে চাব মন্দিৰৰ নীল চক্ৰৰ ওপৰতে প্ৰতিবাৰতে মানুহ উঠিছে, এইবিলাকে ভজা কাপোৰ দিছে, এইবিলাক চব চেঞ্জ হয়। তো আধান কালৰ পৰা হৈ আছে, ৰাজা দিনৰ পৰা। হয়তো ৰাজা একটা কাপোৰ বান্ধি আছিলে, নীল চক্ৰ খালী নাথাকে কাৰণে মানুহৰ হাপা আকাংক্ষাই জড়িত হৈ আজিকালি মানুহে চব জানে। যিমান মানুহ কাপোৰ দান দিব সব কাপোৰবিলাক ওপৰতে যায়। পুৰণাবিলাক কাপোৰ বন্ধা হয়, নতুন কাপোৰ তাৰ জেগাতে বান্ধা হয়। আজি একাদশী, আজি ৰাতি প্ৰভু টোপনি কৰা যেতিয়া লাষ্ট ভোগ হ'ব, তেতিয়া মহাদীপ ওপৰতে জ্বলিব। চাকিটো আমি সদায় জ্বলাওঁ, কিন্তু এইটো মহাদীপ বুলি কয়, মানে সব চাকিৰ পৰা ডাঙৰ 4-5জন বান্ধা ওপৰতে যিটো দীপাৱলী ক্ৰাকৰ্ছ আছে, ক্ৰাকৰ্ছ লৈ যায়, ঘি লৈ যায়, কৰ্পূৰ লৈ যায়, চাকি বাকি সব লৈ যায়। প্ৰভু ৰাতি যেতিয়া লাষ্ট ভোগ খাই আৰতি হয়, আৰতিৰ পৰা আৰতি যায় ওপৰত এটা ডাঙৰ চাকি বিশ্ব কল্যাণৰ কাৰণে তাতে প্ৰচলিত হয়। তিনিবাৰ ওপৰতে ঘূৰে। ভাৰতবৰ্ষৰ নিয়ম বেলেগ, জগন্নাথ মন্দিৰৰ নিয়ম বেলেগ। কোনো মন্দিৰতে এনেকুৱা ছিষ্টেম নাই। ইয়াতে লক্ষী ৰান্ধে জগন্নাথে খায়। পৃথিৱীৰ সবচে ডাঙৰ কিচেন হল আছে ইয়াৰ ভিতৰত, য'ত 752টা চুলা আছে ভোগ ৰান্ধিবলৈ। মাটিৰ চুলা, গ্যাস ষ্ট'ভ ভিতৰ নাই। ঘড়িতে 200 পাণ্ডা ভোগ ৰান্ধে, 100 জন মানুহ যোগাৰ দিয়ে। আৰু জগন্নাথৰ সেৱা পূজা কৰিবলৈ 1500 পাণ্ডা আছে, যে সিহঁতে 36 কেটেগৰীতে বিভক্ত কৰা আছে। প্ৰত্যেক ডিপাৰ্টমেণ্টৰ পৰা একজন পুৰোহিত আহি থাকিলে প্ৰভুৰ নীতি নিয়মটো আগবাঢ়ি যায়। ভোগ ৰান্ধিবলৈ কাৰণে 2 লাখ টকাৰ মাটিৰ বাচন লাগে, প্ৰত্যেকবাৰ প্ৰত্যেক দিন নতুন বাচন। 1 ট্ৰক নাৰিকল লাগে, 20-25 টনা ঘি লাগে। কিয় না জগন্নাথৰ প্ৰসাদ যে বনোৱা হয় তাতে কিছুমান বস্তু নাদিয়ে। গোল আলু, টমাটো, পিঁয়াজ, নহৰু, মাছ কণী, জলকীয়া, মিঠাতেল, চুকা জলকীয়া, পাতাকবি, ফুলকবি এইবিলাক বস্তু প্ৰসাদতে নাদিয়ে। তেল জেগাতে ঘি নাৰিকল দিয়ে, জ্বলা লাগিবলৈ জালুগুটি আদাটো পিচি পেলাই দিয়ে। কুঁৱাৰ পানীতে ভোগ ৰন্ধা হয়, হাতে দিয়ে পানী তোলা হয়, সব জেনেৰেটিক। কোনো ইলেক্ট্ৰিকেলি মিক্সৰ বস্তু ইউজ নকৰে। পাথৰৰ শিল বাটাতে মছলা বাটা হয়। মুখতে কাপোৰ বান্ধি ভাড়া কৰি প্ৰসাদ প্ৰভুৰ ওপৰতে লৈ যায়। 6 টাইম প্ৰভু খায়, 6 টাইম প্ৰভু বস্ত্ৰ সলনি কৰে। বেলেগ মন্দিৰ আপুনি যাব, ৰাতিপুৱা গুৱাহাটী একটা ড্ৰেছ পিন্ধিলে তাৰ পিছদিনাখন একটা ড্ৰেছ পিন্ধে। একবাৰ ভোগ খালে আৰু দ্বিতীয়বাৰ খায় কি নাখায় এইটো বেলেগ কথা। কিন্তু ইয়াতে প্ৰভু 6 বাৰ খাই থাকে প্ৰসাদ আৰু 6 বাৰ বস্ত্ৰ পৰিৱৰ্তন কৰি থাকে। যেনেকুৱা আমি কলিযুগতে জন্ম হৈছোঁ মানুহবিলাক হয়, তেনেকুৱা জগন্নাথ। আমি উঠিলে ৰাতিপুৱা মুখ ধুওঁ, প্ৰভু মুখ ধুৱে। আমি কোলা কৰোঁ, প্ৰভু চান্দি পাত্ৰতে পানী লৈ কোলা কৰায়। আমি ব্ৰছতে পেষ্ট নিয়ে দাঁত মাজনা কৰোঁ, প্ৰভু শাল কাঠতে কৰ্পূৰ দিয়ে দাঁত মাজে। আমি লোহাৰ জীপ চলাতে জীপ চলাওঁ, প্ৰভু গোল্ডেন জীপ চলাতে জীপ চলায়। এইবিলাক সব মন্ত্ৰপাঠত হয়। জগন্নাথৰ নীল কাঠৰ মূৰ্তি, গাইতে পানী দিয়ে প্ৰত্যেক দিন স্নান কৰা নহয়। বছৰে একদিন 3 গুৱাহাটীৰ শৰীৰত গাইতে পানী দিয়ে স্নান হয়। এইটো হ'ল জ্যেষ্ঠৰ পূৰ্ণিমা, যাকে স্নান পূৰ্ণিমা বুলি কয়। তাৰপিছতে প্ৰভু 15 দিন কোৱাৰেণ্টাইনতে থাকে। জ্বৰ হয়, মানুহ কয় আমি আহন মাৰ আগে আগে ফুৰি গৈছিলোঁ, জগন্নাথ দৰ্শন নাপালোঁ, দৰ্জা বন্ধ আছে। তেনেকৈ আপোনালোকৰ অম্বুবাচীতে সব মন্দিৰবিলাক বন্ধ হৈ যায়। ইয়াতে আমাৰ জ্যেষ্ঠ পূৰ্ণিমাৰ পৰা 15 দিন জগন্নাথৰ দৰ্শন আৰু কোনে নাপায়। প্ৰভুৰ ট্ৰিটমেণ্ট হয়। নিম কাঠৰ মূৰ্তিটো শৰীৰতে কাপোৰ কাটি চব লাগি থাকে। প্ৰত্যেক আহাৰ শুক্ল দ্বিতীয়াতে প্ৰভু ৰথযাত্ৰা কৰিবলৈ বাহিৰতে যায়। পতিতপাৱন যাত্ৰা বুলি এইটো কয়। দৌলতে দৌল গোবিন্দ, চাপেটো মধুসূদন, ৰথেটো ৰামনু দুৰ্গা, পুনৰ্জন্ম নলবে। যে মানুষ দোল পূর্ণিমা সময় প্রভুর দোল গোবিন্দ রূপকে দর্শন করে, বৈশাখ মাসে চন্দন যাত্রাতে মধুসূদন রূপকে দর্শন করে, আহাড় মাসে রথের উপরতে ভগবানকে বাবন রূপতে দর্শন করে। এই মানুষ আর পুনর্জন্ম না থাকে। এই জগন্নাথ যিমান পাপ আপোনালোকে যেতে নকৰি থাকক, ইয়াতে আহি সাগৰতে গা ধুই প্ৰভুকে দৰ্শন কৰি মনৰ কথা কৈ লক্ষী প্ৰসাদ খালে সব পাপ আপোনালোকৰ ধুই লৈ যায়। সকল তীৰ্থত গোচৰণে বদৰিকা জীৱী কি কাৰণে আৰু বেলেগ তীৰ্থ যাব নালাগে। কিন্তু জগন্নাথতে আহি কিছুমান যে অজ্ঞানীবিলাক থাকে আৰু ভক্তিভাৱ এইবিলাক মানুহ কম থাকে, ইহঁতে যিটো পাপ ইয়াতে কমাই লৈ গুচি যায়, এইটো সাৰা জীৱন কি পৃথিৱীৰ কোন জেগাতে আৰু ধুল নহয়। সেইকাৰণে জগন্নাথ কৈছে মোৰ দৰ্শনটো যিমান ডাঙৰ নহয়, এই জগন্নাথ ক্ষেত্ৰতে ভৰি দিলে পুণ্য। মোৰ এটা এক্সপিৰিয়েঞ্চ মতে আমি জগন্নাথ কাষতে সদায় আছোঁ। মানুহ ইমান পইচা খৰচ কৰি আহে জগন্নাথ দৰ্শন কৰিবলৈ, কিন্তু প্ৰভু নামাতিলে দৰ্শন কৰিব নোৱাৰে। আমাৰ যজমান ধৰা আজি নাই, কিবা একটা কাম থাকি যায়, আমি দেৰ পৰা ৰাতিলৈ মন্দিৰতে আহিব নোৱাৰোঁ কি প্ৰভুকে অলপ চাব নোৱাৰোঁ। কিন্তু প্ৰভুকে যে নচোৱাৰ আগতে আমি টোপনি যাওঁ, এইটো কেতিয়া সম্ভৱ নহয়। দিনটোৰ মধ্যে নহাই থাকিলে ৰাতি 12টা বজাত হ'লেও প্ৰভুক একবাৰ আহি প্ৰভুৰ খা খবৰ লৈ আমি যাবই লাগিব। জগন্নাথ আমাৰ মা হয়, দেউতা হয়, ভাই হয়, বন্ধু হয়, ভনী হয়, সব হয়।
জগন্নাথৰ কাৰণে আমাৰ লোকে চলি আছে। পুৰীতে কি আছে? সাগৰ সমুদ্ৰ পাথৰৰ মন্দিৰ, বেলেগ ইকোনমি একো নাই। কিন্তু জগন্নাথৰ কাৰণে সব গাড়ী ঘোড়া বাজাৰ হোটেল যিমান দেখিছে, আজি পুৰী এয়াৰপোৰ্ট হৈ আছে, ডাঙৰ ডেভেলপমেণ্ট হৈ আছে, বহুত 6 লেন ৰাস্তা হৈ আছে, 4 লেন ৰাস্তা হৈ আছে। লাহে লাহে এইটো এটা ডাঙৰ মেট্ৰপলিটান চিটিৰ ওপৰত হৈ যাব। সেইকাৰণে জগন্নাথৰ ওপৰতে সদায় মানুহক বিশ্বাস ৰাখিব লাগে, জগন্নাথৰ ওপৰতে ভৰসাটো ৰাখিব লাগে। জগন্নাথে মানুহ হাত উঠাই দৰ্শন কৰে, কিয় কৰে? যেতিয়া আপোনালোকৰ কৌৰৱ আৰু পাণ্ডৱৰ যুদ্ধৰ সময় দ্ৰৌপদী অৱস্থা কি হ'ল? যেতিয়ালৈ দ্ৰৌপদীয়ে নিজৰ শাৰীটোত শাৰী ৰাখিছিলে দুঃশাসনে পিঠিকা তোলে, তেতিয়ালৈ একো হোৱা নাই। কিন্তু যেতিয়া তেওঁ গম পালে যে আৰু মোৰ হাততে একো নাই, চব প্ৰভুৰ হাততে, ইমান কৰি হাত উঠাই দিলে, ৰক্ষা কৰোঁ সেই কেশৱ ক'ত আছে, তেতিয়া তেওঁৰ ফালে লাখ গুণা শাৰী আকৌ আহি গ'ল। দুঃশাসনে টানি লেজি হৈ গ'ল, পাছে দ্ৰৌপদীৰ শাৰী খতমেই নহ'ল। এইটোৱে কথা। সকলো মানুহকে এটাই কথা আমি কওঁ, সদায় জয় জগন্নাথ। আপোনালোকৰ ওপৰতে ফোন চোন আহে, ক'ত কাক লগ কৰিবলৈ আপুনি যায়, হেল্ল' হাই, ইভিনিং, গুড মৰ্ণিং, এইবিলাকতো হৈয়ে থাকিব আজিকালি মডাৰ্ণ যুগ। কিন্তু সদায় জয় জগন্নাথ লেংগুৱেজটো আপোনালোকে ইউজ কৰক, দেখিব আপোনাৰ জীৱনতে কিমান ডাঙৰ পৰিৱৰ্তন আহি যাব। ৰাতিপুৱা টোপনিৰ পৰা উঠি লাগে, বেডতে বহি জয় জগন্নাথ 3বাৰ ধ্যান কৰক। টোপনি কৰাৰ সময় 3বাৰ কৰক। যিমান বাচ্চা ল'ৰা ছোৱালী আছে সিহঁতক এই মাধ্যমতে আপোনালোকে ঢালক, কাৰণ আমাৰ লোকৰ সংস্কাৰতো ল'ৰা ছোৱালীবিলাক ভাল হ'ব। পিতা মাতা সুপুত্ৰৰো পুত্ৰীৰো সুখী, পুত্ৰ যেবে সুখী হৈ কুল ধৰ্ম যায় লক্ষী। মা দেউতাৰ সংস্কাৰ আচাৰ বিচাৰতে ল'ৰা ছোৱালীবিলাক আগত যাই ভাল হয়। আমাৰ সনাতন ধৰ্ম এতিয়া লাহে লাহে বহুত বেলেগ ফালে গতি কৰি আছে। এইবিলাক ধৰ্ম যাতে যি থাকে, চব কামবিলাক ভালে থাকে, দেৱতাৰ পূজা হৈ থাকে, ব্ৰাহ্মণৰ সন্মান হৈ থাকে, সেইমতে চলি থাকিলে ৰাজ্যবাসী দেশৰ মংগল হয়। এই কথা। জয় জগন্নাথ। ইমান সময় আপোনালোকে জাম্বেশ্বৰ মহাপাত্ৰৰ পৰা সমস্ত বিৱৰণ এই জগন্নাথ ধামৰ বিষয়ে আপোনালোকে শুনিলে। আশা কৰোঁ আপোনালোকেও এই ধামলৈ আহক, প্ৰতিবাৰে আহক আৰু মন প্ৰাণ ইয়াত দি পেলাই পূজা কৰক, সেৱা কৰক। নিশ্চয় সকলোৰে মংগল হ'ব।